নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাংলাদেশ হৈছে এখন ক্ষুদ্ৰ পৰিসৰৰ দেশ। মেপখন চালে আপোনালোকৰ এনেকুৱা লাগিব যেন ভাৰত নামৰ মানুহ এজনে কাষলতিৰ তলতহে লৈ আছে দেশখন। ভাৰতৰ তুলনাত সামৰিক শক্তিৰ দিশৰ পৰাও তেনেই নগণ্য দেশখন। অথচ এনে এখন দেশে চিকেন নেক বিচ্ছিন্ন কৰি উত্তৰ পূৰ্বাঞ্চল দখল কৰাৰ কথা কিহৰ ভিত্তিত কৈ আছে বাৰু? সঁচাকৈয়ে ইয়াৰ কিবা ভিত্তি আছেনে? এই বিষয়ে আপোনালোকে নিজৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব। কিন্তু তাৰ আগতে প্ৰথমে আমি ভাৰত আৰু বাংলাদেশৰ সামৰিক শক্তিৰ তুলনামূলক বিশ্লেষণ এটা কৰি চাওঁ আহক। কাৰনো কিমান শক্তি? দুয়োখন দেশৰে সৈন্য শক্তি আৰু সামৰিক বাজেটৰ ফালে যদি আমি চাওঁ, তেন্তে আমি ভাৰতৰ সক্ৰিয় সৈন্য দেখিম 14,50,000। মনত ৰাখিব, 14.5 লাখ। আনহাতে বাংলাদেশৰ সক্ৰিয় সৈন্যৰ সংখ্যা হৈছে 1,60,000 মাত্ৰ। ভাৰতৰ ৰিজাৰ্ভ বাহিনী 11,50,000 আৰু বাংলাদেশৰ ৰিজাৰ্ভ বাহিনী মাত্ৰ 64,000। ভাৰতৰ পেৰামিলিটাৰী ফ'ৰ্চ 20 লাখ। আসাম ৰাইফলছ, CRPF, BSF আদি মিলি 20 লাখ আছে পেৰামিলিটাৰী ফ'ৰ্চ। আনহাতে একেধৰণৰ সৈন্য বাংলাদেশৰ হাতত আছে মাত্ৰ 50,000। বৰ্ডাৰ গাৰ্ড বাংলাদেশ, RAB আদি মিলি 2024 চনৰ ভাৰতৰ সামৰিক বাজেট হৈছে $72 বিলিয়ন। ই ভাৰতৰ GDPৰ 2.1%। আনহাতে বাংলাদেশৰ সামৰিক বাজেট হৈছে $4.3 বিলিয়ন। মুঠ GDPৰ 1.3%। গতিকে আপোনালোকে দেখিলে যে ভাৰতৰ সৈন্য সংখ্যা আৰু সামৰিক বাজেট বাংলাদেশতকৈ বহু গুণে বেছি। 2024 গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্স অনুসৰি ভাৰতৰ সামৰিক শক্তি বিশ্বৰ 4ৰ্থ স্থানত আছে। আনহাতে বাংলাদেশৰ সামৰিক শক্তিৰ স্থান হৈছে 45তম। এইবাৰ জানো আহক, অস্ত্ৰ আৰু কৌশলগত সামৰিক সক্ষমতা কাৰ কিমান? ভাৰতৰ স্থলসেনাৰ হাতত টেংক আছে 4,600খন। মনত ৰাখিব, 4,600খন। তাৰ ভিতৰত T-90, অৰ্জুন আৰু T-72 টেংক বিশেষভাৱে উল্লেখযোগ্য। আনহাতে বাংলাদেশৰ হাতত আছে টেংক মাত্ৰ 500খন। ইয়াৰ ভিতৰত আছে টাইপ 59, MBT-2000 ইত্যাদি। আৰ্মৰেড ভেহিকল, ইয়াৰ মানে হৈছে গুলী বা প্ৰজেক্টাইলৰ পৰা ৰক্ষা পাবলৈ কবচ বা আন কোনো সুৰক্ষা স্তৰ লগোৱা এক প্ৰকাৰৰ বাহন। এই ধৰণৰ বাহন ভাৰতৰ হাতত আছে 12,000খন, যাৰ নাম হৈছে BMP-2 আৰু K9 বজ্ৰ। আনহাতে বাংলাদেশৰ আছে মাত্ৰ 1200খন, যাৰ নাম BTR-80 আৰু টাইপ 92। ভাৰতৰ আছে 11,000 আৰ্টিলেৰী, ধনুষ আৰু M777। আনহাতে বাংলাদেশৰ আছে মাত্ৰ 600খন আৰ্টিলাৰী, যাৰ নাম টাইপ 96 আৰু নৰা B52। গতিকে ভাৰতৰ স্থলসেনাৰ সজ্জিত শক্তি বাংলাদেশতকৈ বহু গুণে উন্নত। ভাৰতৰ T-90 আৰু অৰ্জুন টেংকবোৰ বাংলাদেশতকৈ তুলনামূলকভাৱে বহুত শক্তিশালী। এইবাৰ চাওঁ আহক নৌসেনাৰ দিশটো, নেভি। ভাৰতৰ বিমানবাহী জাহাজ আছে 2খন, সেয়া আমি সকলোৱে জানো, INS বিক্ৰমাদিত্য আৰু INS বিক্ৰান্ত। INS বিক্ৰমাদিত্যত একেলগে প্ৰায় 30ৰ পৰা 36খন যুদ্ধ বিমান অৱতৰণ কৰিব পাৰে। আনহাতে INS বিক্ৰান্ততো 26ৰ পৰা 30খন যুদ্ধ বিমান একেলগে অৱতৰণ কৰিব পৰা জাগা আছে। অৰ্থাৎ দুয়োখন জাহাজতে মিলি মুঠ 56খন যুঁজাৰু বিমান মহাসাগৰত ঘূৰি ফুৰিব পাৰে। এখন বিৰাট এয়াৰফিল্ড যেন সাগৰত ঘূৰি ফুৰিব পাৰে। আমি য'ৰ পৰা ইচ্ছা সাগৰৰ মাজৰ পৰাও মিছাইল নিক্ষেপ কৰিব পাৰোঁ, কেৱল ভাৰতৰ মাটিৰ পৰাই নহয়। এয়াই হৈছে INS বিক্ৰান্ত আৰু INS বিক্ৰমাদিত্যৰ বাহাদুৰি। আনহাতে বাংলাদেশৰ কেইখন আছে এনেকুৱা যুদ্ধ জাহাজ। আটাইতকৈ দুখৰ কথা হ'ল তেওঁলোকৰ এখনো এনেধৰণৰ যুদ্ধ জাহাজ নাই। কিন্তু মহম্মদ ইউনুছে চীনত কি কৈ আহিছিলগৈ, তেওঁলোক বোলে সাগৰৰ গাৰ্জেন অফ চি। চাওকচোন, সাগৰৰ গাৰ্জেনৰ হাতত এখনো যুদ্ধ জাহাজ নাই। ভাৰতৰ হাতত ডেষ্ট্ৰয়াৰ আৰু ফ্ৰিগেট আছে সমুদায় 30খন।
ডেষ্ট্ৰয়াৰ হৈছে মিছাইল আৰু বায়ু প্ৰতিৰক্ষী ব্যৱস্থা কঢ়িয়াই লৈ ফুৰিব পৰা যুদ্ধ জাহাজ। আনহাতে ফ্ৰিগেটৰ কাম হৈছে ছাবমেৰিন আৰু উপকূলৱৰ্তী অঞ্চলবিলাক নিৰীক্ষণ কৰা আৰু প্ৰতিৰক্ষা কৰা। এনেকুৱা ধৰণৰ যুদ্ধ জাহাজ আমাৰ হাতত আছে 30খন। বাংলাদেশৰ ডেষ্ট্ৰয়াৰ নায়েই, অৰ্থাৎ তেওঁলোকে কিবা মিছাইল বা তেনেধৰণৰ ব্যৱস্থাক প্ৰতিৰোধ কৰিবলৈ সাগৰৰ পৰা সক্ষম নহয়। ছাবমেৰিন আৰু উপকূলৱৰ্তী অঞ্চল নিৰীক্ষণ কৰাৰ বাবে ফ্ৰিগেট আছে মাত্ৰ 10খন। ভাৰতৰ হাতত ডিজেল ছাবমেৰিন আছে 15খন। বাংলাদেশৰ হাতত আছে মাত্ৰ 2খন। গতিকে নৌসেনাৰ দিশৰ পৰাও বাংলাদেশৰ অৱস্থা তেনেই তথৈবচ। ভাৰতৰ নৌসেনা বিশ্বৰ ভিতৰত 7ম শক্তিশালী, আনহাতে বাংলাদেশৰ নৌসেনা তুলনামূলকভাৱে কোনো ধৰণৰ হিচাপত নোহোৱা বিধৰ। ভাৰতৰ ছাবমেৰিন আৰু ব্ৰহ্মছৰ দৰে মিছাইল টেকন'লজি বাংলাদেশৰ বাবে এক বিৰাট প্ৰত্যাহ্বানস্বৰূপ। ভাৰতৰ এয়াৰফ'ৰ্চৰ হাতত যুদ্ধ বিমান আছে 1700খন, অৰ্থাৎ 1700খন। ইয়াৰ ভিতৰত ৰাফেল, সুখোই 30 অথবা তেজছ ইত্যাদি। বাংলাদেশৰ হাতত যুদ্ধ বিমান আছে মাত্ৰ 100খন। আপোনালোকে ভাবি চাওক, সেই দুবিধৰ নাম হৈছে MiG-29 আৰু চেংধু J-7। ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেম আছে S-400, আকাশ আৰু বাৰাক 8। বাংলাদেশৰ আছে FM-90 আৰু HQ-9, যিটো পাকিস্তানৰো আছে। ভাৰতৰ বায়ুসেনাৰ আকাশীয় আধিপত্য বাংলাদেশতকৈ বহু গুণে শক্তিশালী। ভাৰতে S-400 মিছাইল ব্যৱস্থাৰে আকাশ সুৰক্ষিত কৰিছে, যি বাংলাদেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ। বাংলাদেশক ভাৰতে 3 ফালৰ পৰা আগুৰি আছে। মই প্ৰথমতে কৈছিলোঁ যে ঠিক যেন কাষলতিৰ তলত লৈ আছে। অসম, পশ্চিমবংগ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা এইকেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰিছে বাংলাদেশৰ সৈতে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত মন কৰিলে ভাৰতে দ্ৰুতভাৱে সৈন্য মোতায়েন কৰিব পাৰে। আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দ্বাৰা বাংলাদেশৰ বংগোপসাগৰীয় বাণিজ্য পথ নিয়ন্ত্ৰণ কৰিব পাৰে ভাৰতে। আমি দেখিলোঁ যে বাংলাদেশ আচলতে ভাৰতৰ তুলনাত সকলো ফালৰ পৰাই দুৰ্বল। তেনেহ'লে উত্তৰ পূৰ্বাঞ্চল দখলৰ কথা তেওঁলোকে কিয় কৈ থাকে? আচলতে আমি সকলোৱে জানো যে পাকিস্তান আৰু বাংলাদেশ এসময়ত এখনেই দেশ আছিলে আৰু ভাৰতে নিজৰ সৈন্যবল প্ৰয়োগ কৰি দেশখনক এসময়ত দ্বিখণ্ডিত কৰিছিলে। সেয়া আছিলে 1971 চন। 71 চনত ভাৰতৰ সৈন্যৰ পূৰ্ণ সহযোগিতাত দ্বিখণ্ডিত হৈ বাংলাদেশৰ সৃষ্টি হৈছিলে। দেশখন দ্বিখণ্ডিত হোৱাটো পাকিস্তানৰ কাৰণে যেনেদৰে এক মৰ্মান্তিক ঘটনা, ঠিক সেইদৰে বাংলাদেশৰো এচাম মৌলবাদী মানসিকতাৰ মানুহে সেইটো কাহানিও বিচৰা নাছিলে, অৰ্থাৎ দেশখন দ্বিখণ্ডিত হোৱাটো কাহানিও বিচৰা নাছিলে। তাৰ প্ৰমাণস্বৰূপে শ্বেখ হাছিনাৰ পতনৰ পিছত আমি কি দেখিলোঁ? দেশৰ স্বাধীনতা অনা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সকলো স্মৃতিচিহ্ন ভাঙি পেলোৱা হৈছে। যি নহওক, সাপে নেপাহৰে কঁকালৰ কোব। শৰীৰত বল নাথাকিল বুলি দেশ এখন দ্বিখণ্ডিত হৈ গৈছে, সেই মৰ্মান্তিক দুৰ্ঘটনা তেওঁলোকে যে মনৰ পৰা মচি পেলাব পাৰিব বা পাৰিছে, সেই কথা ভাবিব নোৱাৰি। তেওঁলোকে নিশ্চয় ইয়াৰ পোতক তোলাৰ প্ৰয়াস কৰিবই, কিন্তু সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? এটা কথা আমি নিজকে সোধো আহক, যদিহে উত্তৰ পূৰ্বাঞ্চলত অৰ্থাৎ আমাৰ অসমত বাংলাদেশক ভাল পোৱা, বাংলাদেশৰ প্ৰতি সহানুভূতি ৰখা মানুহৰ সংখ্যা বাঢ়ি যায় আৰু তেনেধৰণৰ লোকসকলে বাংলাদেশৰ সৈতে অসমক চামিল কৰাৰ পোষকতা কৰে, গণ আন্দোলন কৰে, তেতিয়া ভাৰতে বা উত্তৰ পূৰ্বাঞ্চলে কি কৰিব? কাৰ ওপৰত পাৰমাণৱিক বোমা পেলাব? আন্দোলনকাৰী নিৰস্ত্ৰ জনতাৰ ওপৰত টেংক চলাব পাৰিবনে ভাৰতে? তেতিয়া ব্ৰহ্মছৰ শক্তিয়ে কাম দিবনে? অলপ আগত যে ভাৰতৰ শক্তিৰ কথা কৈ আমি গৌৰৱ কৰিলোঁ, সেই শক্তিয়ে সেই মুহূৰ্তত কিবা কাম দিবনে? অস্ত্ৰ ব্যৱহাৰ কৰাটো দূৰৰে কথা, ক'ৰবাত যদি কেনেবাকৈ তেনে আন্দোলনকাৰী 2জনো নিহত হয়, তেতিয়া সমগ্ৰ বিশ্বজুৰি হাহাকাৰ লাগিব। স্বাধীনতাকামী জনতাৰ ওপৰত অত্যাচাৰ কৰা বুলি শত্ৰু শিবিৰবোৰো তেতিয়া হাৰ পাব, হিউমেন ৰাইটছ জাগ্ৰত হ'ব, ইত্যাদি ইত্যাদি। দৰ্শকসকল, কাকো ভয় খুৱাবৰ বাবে বা কাৰোবাক উচতনি দিবৰ বাবে মই এইখিনি কথা কোৱা নাই, সেই উদ্দেশ্য মোৰ নহয়। উদ্দেশ্য পৰিষ্কাৰ।
আমি নিজক সজাগ কৰিব লাগিব, আমি নিজক সচেতন কৰিব লাগিব। তেনে এটা পৰ্যায়লৈ যাতে ৰাজ্যখন গুচি নাযায় তাৰ বাবে আমি আগতীয়াকৈ বুজি পাব লাগিব কথাবিলাক আৰু প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। বহু শক্তিশালী মানুহো দুৰ্বল মানুহৰ হাতত পৰাস্ত হোৱাৰ উদাহৰণ পৃথিৱীত অলেখ আছে। গতিকে জাতি ধৰ্ম নিৰ্বিশেষে দেশক যিসকলে ভাল পায় তেওঁলোকে ভৱিষ্যতটো আজিৰ তাৰিখতেই দেখিব পাৰিব লাগিব। সাধাৰণ নিৰ্বাচনী তুচ্ছ তাচ্ছিল্যৰ মাজত আমি সাধাৰণ মানুহবোৰ সোমাই পৰা অনুচিত। কোনে কি কাৰণত কি কথা কৈছে সেইটো আমাৰ বাবে ফেক্টৰ নহয়। আমাৰ বাবে ফেক্টৰ মূল সমস্যাসমূহ কেনেধৰণেৰে আমি সমাধান কৰিম। ৰাজনৈতিক নেতাৰ বাহিৰেও আমাৰ জনসাধাৰণৰো কৰণীয় বহুত থাকে। এনেবোৰ ক্ষেত্ৰত কিন্তু জনসাধাৰণেৰে বেছি সজাগতাৰ প্ৰয়োজন, সচেতনতাৰ প্ৰয়োজন। গতিকে আজিলৈ এৰিছোঁ। ভিডিঅ'টো যথেষ্ট দীঘল হ'ল। আপোনালোকৰ ক'বলগীয়া কথাখিনি কমেণ্ট বক্সত নিশ্চয় জনাব। মই কোৱা কথাবিলাক আপোনালোকৰ মনত লাগিছেনে নাই, বা মই যি নিৰ্দিষ্ট কৰি কিছু কথা ক'লোঁ তেনেকুৱা এসময়ত হ'বগৈ পাৰে নেকি, আৰু তাৰ কাৰণে আমি কেনেধৰণেৰে সজাগ আৰু সচেতন হ'ব পাৰোঁ সেই বিষয়ে যেন আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰে। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ৰাজ্যখনৰ দেশখনৰ মংগল হওক এই কামনাৰে ধন্যবাদ।